Hello friends, once again welcome back to my channel Clay Kitchen. আশা কৰো সকলো কুশলে আছে। আজি এয়া আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ লৈছো মোৰ খুবেই প্ৰিয় এটা ৰেচিপি চিলি মাশৰুম। এনেকৈ বনালে মোৰ খাই খুবেই ভাল লাগে। আশা কৰিছো আপোনালোকেও ৰেচিপিটো ভাল পাব আৰু যদি ভাল লাগে তেন্তে লাইক দিবলৈ নাপাহৰিব আৰু শেষত কমেন্ট যোগে মোক জনাব নাপাহৰিব আজি মোৰ চিলি মাশৰুমৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে। তেন্তে আহক চিলি মাশৰুম বনাও। So friends সকল, চিলি মাশৰুমৰ মেইন ইনগ্ৰেডিয়েন্ট এয়া বাটন মাশৰুম। বাটন মাশৰুম লৈছো মই 250 গ্ৰামছ আৰু এয়া পিয়াজ কেটা মই এনেকৈ পিচ কৰি লৈছো যেহেতু মোৰ মিডিয়াম সাইজৰ পিয়াজ আছিলে। ডাঙৰ পিয়াজ হলে আপুনি এনেকৈ লেয়াৰ বাই লেয়াৰ খুলিও ল'ব পাৰে। মই টুকুৰাই কৰি ললো। তাৰ পিছত লৈছো এয়া ক্যাপসিকাম খিনিও মই এনেকৈ স্কয়াৰ কৰি কাটি লৈছো। এয়া ডাঙৰ ক্যাপসিকাম এটা আছে। এয়া লৈছো মান ধনিয়া মই চিলি মাশৰুম বা চিলি পনীৰ এনেকুৱা ধৰণৰ আইটেম বিলাকত দিওঁৱে। ইয়াৰ সোৱাদটো মোৰ খুবেই ভাল লাগে। এয়া লৈছো মই আদা। এয়া মই থেতালি লম। আপুনি ইচ্ছা কৰিলে মিহি মিহিকৈ কাটিব পাৰে। আৰু এয়া নহৰুখিনিও মই থেতালি লম। আপুনি ইচ্ছা কৰিলে মিহিকৈ কাটি ল'ব পাৰে। আৰু এয়া কেঁচা আৰু পকা জলকীয়া লৈছো মই 4টা। লগত আছে এয়া ব্লেক পেপাৰ পাউডাৰ 1 টিস্পুন, নিমখ সোৱাদৰ অনুযায়ী। সসৰ ভিতৰত আছে ফ্ৰেণ্ডছ এয়া সয়া সস, টমেটো সস, ভিনেগাৰ আৰু চিলি সস। গোটেই ৰেচিপিটো মই তৈয়াৰ কৰিম ৰাইচ ব্ৰেন অইলত আৰু ইউজ কৰিম মই এয়া কৰ্ণ ফ্লোৰ। তেন্তে আহক ষ্টাৰ্ট কৰো। ফ্ৰেণ্ডছ, এয়া মই মাশৰুমখিনি ধুনীয়াকৈ ধুই ললো আৰু তাৰ পিছত পিচ কৰি ললো। ডাঙৰবোৰ এনেকৈ 4 পিচ কৰি লৈছো আৰু সৰুবোৰ মাত্ৰ ফালি দিছো। মোৰ মাশৰুমখিনি ফ্ৰেণ্ডছ অকমান ৰঙচুৱা হৈছে, কাটি থোৱা অলপ পৰ হ'ল। এয়া মই ৰাইচ ব্ৰেন অইল ইউজ কৰিছো 3 টেবলস্পুন। প্ৰথমতে আহক এয়া ফ্ৰাই কৰি লওঁ। মই এয়া হাই ফ্লেমতে ফ্ৰাই কৰিম যেহেতু মাশৰুমৰ পৰা বহুত পানী ওলায়, গতিকে মই ফ্লেমটো বেছিকৈ বঢ়াই থম। এয়া ফ্ৰেণ্ডছ দেখিছেনে কিমান পানী ওলাইছে। মাশৰুমৰ পৰা বহুত পানী ওলায়। এইখিনিতে কৈ থওঁ ফ্ৰেণ্ডছ, মই চিলি মাশৰুম, চিলি পনীৰ বা মাঞ্চুৰিয়ান এনেকুৱা ধৰণৰ ৰেচিপিবিলাকত কেতিয়াও হালধি ব্যৱহাৰ নকৰো। সেইবাবে মই ইনগ্ৰেডিয়েন্টছত হালধি দেখুওৱা নাই। এতিয়া মই এইখিনি অলপ পৰ এনেকৈ ফ্ৰাই কৰি থাকিম। এয়া আমাৰ মাশৰুমখিনি হৈ গ'ল ফ্ৰেণ্ডছ। আহক তেলৰ পৰা উঠাই লওঁ। এইখিনিতে কৈ থওঁ ফ্ৰেণ্ডছ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে আপোনালোক সকলোলৈ মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ। আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে, যদি মোৰ ৰেচিপি ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আগলৈ চাব বিচাৰে তেনেহলে প্লিজ বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। এয়া মোৰ মাশৰুমখিনি উঠোৱা হৈ গ'ল। এতিয়া ফ্ৰেণ্ডছ একেখিনি তেলতে এয়া মই পিয়াজখিনি ফ্ৰাই কৰি ল'ম। পিয়াজখিনিও মই হাই ফ্লেমতেই বনাম। এয়া অৱশ্যে মই হাফ ফ্ৰাইহে কৰিম, কিয়নো হাফ ফ্ৰাই কৰিলে এটা যে ক্ৰাঞ্চিনেছ থাকে সেইটো মোৰ খুবেই ভাল লাগে। আহক অলপ পৰ লৰাই ভাজি লওঁ। এয়া ফ্ৰেণ্ডছ ধুনীয়া ৰঙচুৱা বৰ্ণৰ হৈ গৈছে। আহক তেলৰ পৰা উঠাই লওঁ। এইখিনি আমাৰ হৈ গ'ল। এয়া ফ্ৰেণ্ডছ একেটা কেৰাহীতে আকৌ অকমান তেল দি দিছো আৰু আহক এতিয়া ক্যাপসিকামখিনি ফ্ৰাই কৰি লওঁ। এইখিনিও মই হাই ফ্লেমতে ক্ৰাঞ্চিনেছটো থাকাকৈ ফ্ৰাই কৰিম, মানে হাফ ফ্ৰাইহে কৰিম। এয়া ফ্ৰেণ্ডছসকল মোৰ ক্যাপসিকাম ফ্ৰাই কৰা হৈ গ'ল। আহক তেলৰ পৰা উঠাই লওঁ। এতিয়া ফ্ৰেণ্ডছ একেটা কেৰাহীতে আহক মেইন কুকিং প্ৰচেছটো ষ্টাৰ্ট কৰোঁ। এয়া মই আদা আৰু নহৰুখিনি থেতালি ললো। এয়া 3 টিস্পুনতকৈ অকমান বেছিয়ে হৈছে। এইখিনি লৰাই অলপ পৰ ভাজি ল'ম। ফ্ৰেণ্ডছসকল, আপোনালোকে ক্যাপসিকামখিনি বা পিয়াজখিনি আদা নহৰুখিনি ভাজি লোৱাৰ পিছতো
ইয়াত ভাজি ল'ব পাৰে মানে একেকোবে বা একেলগে ভাজি ল'ব পাৰে কিন্তু এনেকৈ কৰিলে কেতিয়াবা আদা নহৰুখিনি জ্বলি যোৱাৰ সম্ভাৱনা থাকে সেইবাবে মই আগতেই ভাজি ল'লোঁ ফ্ৰেণ্ডসকল আদা নহৰুখিনি ভজা হৈ গ'ল আহক এতিয়া ফ্ৰাই কৰি থোৱা এয়া কেপচিকাম পিঁয়াজ আৰু মাছৰুমখিনি দি দিওঁ এইটো একেবাৰে চিম্পল প্ৰচিডিউৰ হয় ফ্ৰেণ্ডছ আৰু এয়া অকণমান নিমখ সোৱাদৰ অনুযায়ী অকণমান জালুকৰ গুড়ি প্ৰায় এচামুচ আছে মিহিকৈ কাটি লোৱা কেঁচা আৰু পকা জলকীয়া আপুনি ইয়াৰ ঠাইত চিলি ফ্লেক্সো দিব পাৰে ফ্ৰেণ্ডছ এয়া মই ল' মিডিয়াম ফ্লেমতে বনাই আছোঁ এতিয়া অলপ পৰ ঢাকি থৈ দিম আহক ফ্ৰেণ্ডসকল চেক কৰোঁ বৰ ধুনীয়া সুগন্ধি এটা আহিছে ধুনীয়াকৈ অকণমান লৰাই লওঁ এতিয়া ফ্ৰেণ্ডছ আহক চচ দি দিওঁ এয়া প্ৰথমতে চিলি চচ এয়া টমেটো চচ এয়া ছয় চচ এয়া সকলোবোৰ 1 টেবুল স্পুন আছে আৰু এয়া ভিনেগাৰ 1 টিস্পুন আছে সকলোখিনি আকৌ ধুনীয়াকৈ মিহলাই লওঁ অলপ পৰ লৰাই ল' মিডিয়াম ফ্লেমত ভাজি ল'ম এতিয়া আহক নেক্সট ইনগ্ৰেডিয়েণ্টটো দিওঁ এয়া 1 টিস্পুন কৰ্ণফ্ল'ৰ এবাউট 2 টিস্পুন পানীত মই গুলি লৈছোঁ ইয়াত মই আকৌ অকণমান পানী দি দিম এবাউট 3 টেবুল স্পুন পানী দিলোঁ কিয়নো মই অকণমান গ্ৰেভি টাইপ কৰিম আপুনি ইচ্ছা কৰিলে ড্ৰাইও কৰিব পাৰে কিন্তু মোৰ গ্ৰেভিটো ভাল লাগে এতিয়া ফ্ৰেণ্ডছ ফাইনেল টাচ ইয়াত মই অকণমান মান ধনিয়া মিহিকৈ কাটি দি দিম এইটো একেবাৰে অপশ্যনেল হয় মই ইয়াৰ সুগন্ধিটো খুবেই ভাল পাওঁ সেইবাবে দিওঁ এতিয়া অলপ পৰ ঢাকি থৈ দিম মান ধনিয়াৰ সুগন্ধিটো ধুনীয়াকৈ চিলি মাছৰুমত স্প্ৰেড হৈ যাব ৱাও ফ্ৰেণ্ডছ দেখিছেনে বৰ ধুনীয়া দেখাইছে আৰু বহুত ধুনীয়া সুগন্ধিও আহিছে চ' আমাৰ চিলি মাছৰুম ৰেডি এতিয়া গৰম গৰম ইয়াত পৰিৱেশন কৰক ফ্ৰেণ্ডছ আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ৰেচিপিৰে সৈতে